আসন্ন 2026ক লৈ এতিয়া ৰাজ্যত নিৰ্বাচনী বতাহ অব্যাহত আছে। ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ ৰাইজো ইতিমধ্যে 2026ৰ সাধাৰণ নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছে। মই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নলতলিত উপস্থিত আছোঁ। নলতলি ৰাইজৰ মনৰ কথা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোক কিমান দূৰ সন্তুষ্ট বা আহি থকা 2026ৰ নিৰ্বাচনত তেওঁলোকে কি বিচাৰে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট বুলি ক'ব লাগিব। সিহঁতে কামবিলাকতো বেয়া কৰা নাই, ভালেই কৰি আছে। 2026ৰ নিৰ্বাচন পালেহি। অসমত কাৰ চৰকাৰ বিচাৰিব? পুৰণাটোৱে বিচাৰোঁ। যোনে কাম ভাল কৰিছে তাকেই বিচাৰোঁ। ভাল বুলি ক'ব লাগিব, তাক আমি মৰম কৰোঁ। মামা আমাকো মৰম কৰে। মই মামাকেই বিচাৰোঁ আৰু মামাকেই বিচাৰোঁ। কাম বেয়া কৰা নাই নহয়। কাম বেয়া কৰিলেহে, কামবিলাকতো যিমান কৰি আছে ভালেই কৰি আছে, বেয়াটো কৰা নাই। মামাকেই বিচাৰোঁ। আমাৰ লগত ক'বলৈকে একো নাই, মামাকেই লাগে। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেখেতৰ পৰা মনৰ কথা জানিম যে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোক কিমান দূৰ সন্তুষ্ট, 2026ৰ নিৰ্বাচনত তেওঁলোকে কি বিচাৰে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপোনাৰ বক্তব্য কি? ভাল পাইছেনে? এইটো ধুনীয়া কাম কৰি আছে আমাৰ চৰকাৰে। যোৱাকালি আমাৰ ইয়াত আমাৰ ধনেখোৱাত ধৰক 52জন মানুহৰ মাটি পাট্টা দিলে বিনামূলীয়াকৈ। চৰকাৰে ভাল কাম কৰি আছে। আৰু আমাৰতো এতিয়া বিকল্প নাই, আমাৰ চৰকাৰে এই চৰকাৰে দিব লাগিব। বেলেগ তেনেকুৱাতো হেৰিয়ত নাই না, তেনেকুৱা সেইটোৱে আৰু চব ফালৰ পৰা ভাল, চব ফালৰ পৰা ভাল। আমাৰ লগত আৰু দুগৰাকীমান সাধাৰণ লোক আছে, তেওঁলোকৰ মনৰ কথা জানিম যে বৰ্তমান চৰকাৰখনক লৈ তেওঁলোক সন্তুষ্ট হয় নে নহয়। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছোঁ। ভাল পাইছোঁ। 2026ৰ নিৰ্বাচন পালেহি। আকৌ কাৰ চৰকাৰ বিচাৰিব? ঠিক আছে। আকৌ কাৰ চৰকাৰ বিচাৰিব? চৰকাৰ এতিয়া আপুনি কাৰ চৰকাৰ বিচাৰে? চৰকাৰ এতিয়া যিজন উপযুক্ত সেইজনে চৰকাৰ চৰকাৰে ভাল কাম কৰিছে। এনেদৰে দেখা গ'ল বৰ্তমান চৰকাৰৰ কাম কাজক লৈ নলতলি অঞ্চলৰ ৰাইজ সন্তুষ্ট। আমাৰ লগত আৰু এগৰাকী এই অঞ্চলৰ ব্যৱসায়ী আছে, তেখেতৰ মনৰ কথা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালে পাইছোঁ। কিয় ভাল পাইছে? যিখিনি হ'বলগীয়া আছিলে হৈছে, কৰি আছে। 2026ৰ নিৰ্বাচন আকৌ পালেহি। পালে। আকৌ অসমত কাৰ চৰকাৰ বিচাৰিব? এতিয়াতো বিজেপি চৰকাৰে আহি আছে আৰু এতিয়া মিলিজুলি চৰকাৰে হৈ আছে। এজিপি আৰু বিজেপি মিলি কৰি আছে। সেইখনকে বিচাৰিব লাগিব। কাৰণ যিটো মানে চৰকাৰে নেকি আমাৰ কামবিলাক কৰি আছে, সেইটোৱে বিচাৰিব লাগিব। এতিয়া নকৰা চৰকাৰক বিচাৰি কাম নাই না। সেইটোৱে আমি সেইটোৱে বিচাৰোঁ। এনেদৰে দেখা গ'ল নলতলি অঞ্চলৰ ৰাইজে পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰখনকে অসমত বিচাৰিব। আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও বক্তব্য ল'বলৈ চেষ্টা কৰিম যে 2026ৰ নিৰ্বাচনত তেওঁলোকে কাৰ চৰকাৰ বিচাৰিব, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁ সন্তুষ্ট হয় নে নহয়। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট। 2026ৰ নিৰ্বাচন পালেহি। আকৌ কাৰ চৰকাৰ বিচাৰিব? এইটোৱেই বিজেপি। কিয় বিচাৰিব? ভাল কামটো ভাল কাম কৰিছে। এনেদৰে দেখা গ'ল কলিয়াবৰ নলতলি অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট আৰু 2026ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ চৰকাৰখনকে পুনৰ শাসনৰ অধিষ্ঠিত হোৱাটো তেওঁলোকে বিচাৰিছে, কাৰণ এইখন চৰকাৰৰ দিনত ৰাইজৰ উন্নয়ন সাধন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।